তো নমস্কাৰ স্বাগতম জনাইছো সকলোকে এখন নতুন ভিডিঅ'লৈ। তো আজিৰ ভিডিঅ'খন আপোনালোকৰ বাবে বহুত বেছি গুৰুত্বপূৰ্ণ হ'বলৈ ওলাইছে, কিয়নো আপোনালোকে সকলোৱে গম পায় যে আমাৰ ইলেকশ্যনৰ ৰিজাল্ট গুচি গ'ল আৰু অসমত বিজেপি চৰকাৰে জিকিলে ইলেকশ্যনখন। ঠিক আছে, বিজেপি চৰকাৰে ইলেকশ্যন জিকাৰ আগত কি কি প্ৰতিশ্ৰুতি দিছিল আমাৰ অসমৰ ৰাইজক, সকলোখিনি তথ্য আপুনি এই ভিডিঅ'খনৰ শেষলৈকে চালে গম পাব। আৰু আজিৰ ভিডিঅ'খন আপুনি গমেই পালে যে বহুত বেছি গুৰুত্বপূৰ্ণ হ'বলৈ ওলাইছে, কিয়নো আৰু আপুনি যদি ৰান্ধনী কৰ্মী, আশা কৰ্মী আৰু এজন অংগনবাদী কৰ্মী হয় আৰু আপুনি যদি অৰুণোদয়ৰ এজন হিতাধিকাৰী, তো আজিৰ ভিডিঅ'খন আপোনালোকৰ বাবে বহুত বেছি গুৰুত্বপূৰ্ণ হ'বলৈ ওলাইছে। তো সেইবাবে ভিডিঅ'খনৰ শেষলৈকে চাব আৰু সকলোখিনি তথ্য আপুনি এইখন ভিডিঅ'ৰ শেষলৈকে চালে গম পাব। আৰু আপুনি কোনখন জিলাৰ পৰা মোৰ ভিডিঅ'খন চাই আছে কমেণ্ট ছেকশ্যনত কমেণ্ট কৰি জনাব নাপাহৰিব। তো বলক আজিৰ ভিডিঅ'খন আমি আৰম্ভ কৰোঁ। আৰু আজিৰ ভিডিঅ'খনত যে মুখ্যমন্ত্ৰী ডাঙৰে আমাৰ ইলেকশ্যনৰ আগত যিবিলাক সপোন আমাৰ অসমৰ ৰাইজক দিছিল, সেইবিলাক সপোন পৰিপূৰ্ণ হ'বনে নাই, সকলোখিনি তথ্য আজিৰ ভিডিঅ'খনৰ শেষলৈকে চালে গম পাব। তো বলক আজিৰ ভিডিঅ'খন আৰম্ভ কৰোঁ। আৰু আপুনি যদি চেনেলখনত নতুন হৈ আছে, এখন ভিডিঅ'খন লাইক কৰি চেনেলখন অৱশ্যই ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। তো প্ৰথমটো কাৰ্যসূচী হ'ল যুৱক যুৱতীৰ বাবে অধিক চৰকাৰী চাকৰি দিব বুলি কোৱা হৈছে আৰু নতুন উদ্যোগ আৰু ফেক্টৰী আনি প্ৰাইভেট জব বঢ়োৱাৰ কথা কৈছিল মুখ্যমন্ত্ৰী ডাঙৰীয়াই। ঠিক আছে, আৰু দ্বিতীয়টো হ'ল অংগনবাদী কৰ্মী আৰু চৰকাৰী কৰ্মচাৰী। তো অংগনবাদী কৰ্মী সহায়িকাৰ দৰমহা বঢ়োৱাৰ প্ৰতিশ্ৰুতি আৰু কন্ট্ৰেক্ট কৰ্মচাৰীসকলক স্থায়ী কৰাৰ বিষয়টো। ঠিক আছে, কিয়নো অংগনবাদী কৰ্মীসকলৰ দৰমহাটো বিশেষ গুৰুত্বপূৰ্ণ, কিয়নো তেওঁলোকে বহুত দিনৰ পৰা প্ৰতিবাদী কাৰ্যসূচী চলাই আছে আৰু মুখ্যমন্ত্ৰী ডাঙৰে তেওঁলোকক প্ৰতিশ্ৰুতি দিছিল যে অংগনবাদী কৰ্মীসকলৰ দৰমহা বৃদ্ধি কৰিব বুলি। আৰু 3 নম্বৰটো হ'ল উন্নয়ন। তো ৰাস্তা, ব্ৰিজ, হাইৱে আৰু উন্নত কৰা, গাঁও অঞ্চল ভাল কানেক্টিভিটি আনিব। ঠিক আছে, এনেকুৱা ধৰণৰ প্ৰতিশ্ৰুতি দিয়া হৈছিল। তাৰপিছত স্বাস্থ্য আৰু শিক্ষা, নতুন হস্পিটেল আৰু মেডিকেল কলেজ বনোৱা, সংস্থা আৰু ফ্ৰী চিকিৎসা সুবিধা অব্যাহত ৰখা, স্কুল আৰু কলেজ উন্নত কৰা। আৰু 5 নম্বৰ জনকল্যাণ আঁচনিত অৰুণোদয়ৰ দৰে আঁচনি অব্যাহত বঢ়োৱা হ'ব, কিয়নো অৰুণোদয়ত যিসকল লোকে 1250 টকাকৈ আঁচনি পাই আছে, তেওঁলোকে এতিয়াৰ পৰা মাহিলী বাবদ 3000কৈ টকা মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই নিজেই কৈছে। আৰু সেই ক্লিপখন মই ভিডিঅ'খনৰ শেষলৈ লগাই দিম। ঠিক আছে, আপুনি ভিডিঅ'খনত চাই ল'ব পাৰে, ভিডিঅ'খনৰ শেষলৈকে চালে আপুনি গম পাব। তো অৰুণোদয় আঁচনিৰ মাচুল বৃদ্ধি কৰা আৰু গৰীব পৰিয়ালক ফাইনেন্সিয়েল সহায় কৰা। আৰু 6 নম্বৰ আইন শৃংখলা আৰু পৰিচয় বিষয়ক। তো ইনলিগেল মানে বাংলাদেশীসকলক ওপৰত কঠোৰ ব্যৱস্থা লোৱা হ'ব আৰু NRC আৰু বৰ্ডাৰ ছিকিউৰিটিত জোৰদাৰ মানে ছিকিউৰিটি টাইট কৰি দিয়া হ'ব বৰ্ডাৰ এৰিয়াত। ঠিক আছে, আৰু বাংলাদেশীসকলকতো আপোনালোকে গমেই পায় যে অসম মানে বাংলাদেশী মিয়াসকলৰ বিৰুদ্ধে আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া চৰকাৰে, তো তেওঁলোকৰ ওপৰত ইনলিগেল এক্টিভিটিৰ ওপৰত কঠোৰ ব্যৱস্থা লোৱা হ'ব। তো আপুনি চালে যে কি কি প্ৰতিশ্ৰুতি দিছিল আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই। তো এইবিলাক সকলো কাম হ'ব বুলি আমি আশা ৰাখিছোঁ। আৰু আপোনালোকৰ অৰুণোদয়ৰ মাচুল 3000কৈ যে হ'ব, তেতিয়াহ'লে আপোনালোকৰ সেই মুখ্যমন্ত্ৰী ডাঙৰীয়াই যে কৈছিল, সেই ক্লিপখনো মই ভিডিঅ'খনৰ শেষলৈকে এড কৰি দিম, আপোনালোকে ভিডিঅ'খনৰ শেষলৈকে চাব। আৰু এতিয়ালৈকে যদি আপোনালোকৰ ভিডিঅ'খন হেল্পফুল আৰু ইনফৰ্মেটিভ লাগিছে, তো ভিডিঅ'খন এতিয়াই লাইক কৰক আৰু চেনেলখন ছাবস্ক্ৰাইব কৰক। তো বলক আমি মুখ্যমন্ত্ৰী ডাঙৰ সেই কথাখিনি মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ মুখেৰে শুনি লওঁ। মই পুনৰবাৰ অসমৰ যুৱ সমাজক প্ৰতিশ্ৰুতি দিছোঁ, আমাৰ চৰকাৰ অহাৰ লগে লগে আমি 5 বছৰত ৰাজ্যৰ 2 লাখ যুৱক যুৱতীক চৰকাৰী আমি চাকৰি দিম। ৰাজ্যত আমি CM-AAA ষ্টাৰ্টআপ আৰু উদ্যোগীকৰণৰ জৰিয়তে আৰু অতিৰিক্ত 10 লাখ যুৱকক আমি কৰ্মসংস্থাপন দিবলৈ আমি প্ৰয়াস আৰু প্ৰচেষ্টা কৰিম। ৰাজ্যৰ 40 লাখ মহিলাক লাখপতি বাইদেউ হোৱাৰ সুযোগ দিয়াৰ বাবে আমি 25,000 টকাকৈ এককালীন অনুদান আগবঢ়াম আৰু অৰুণোদয় যোজনাক 1250 টকাৰ পৰা ক্ৰমে 3,000 টকা মাহিলী লৈ যোৱাৰ বাবে আমি চেষ্টা কৰিম। প্ৰাক প্ৰাথমিকৰ পৰা স্নাতকোত্তৰ পৰ্যায়লৈ KG to PG এই সমগ্ৰ শিক্ষাৰ যিটো চাৰ্কেল বৃত্ত, তাক আমি বিনামূলীয়া কৰিম। প্ৰাদেশিকৰণৰ সমস্যা আমি সমাধান কৰিম আৰু ৰাজ্যত আমি শিক্ষা খণ্ডত এক নতুন বিপ্লৱ আনিম। ৰাজ সাহায্যযুক্ত দলত
মচুৰ দাইল, চেনি, নিমখ আৰু মিঠাতেল আমি যোগান ধৰিম আৰু অত্যন্ত দুখীয়া পৰিয়ালক ইয়াক আমি বিনামূলীয়াকৈ যোগান ধৰিম। আমি অসমত নতুনকৈ 15 লাখ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ আমি গৃহ প্ৰদান কৰিম। কিন্তু আটাইতকৈ ডাঙৰ কথা, চাহ বাগিচাৰ শ্ৰমিকক মাটিৰ পট্টাৰ লগে লগে আমি তেওঁলোকক প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ একোটাকৈ ঘৰ দিয়াৰ বাবেও আমি প্ৰচেষ্টা কৰিম। আমি অসমৰ কৰ্মচাৰী সমাজক প্ৰতিশ্ৰুতি দিছোঁ যে আমি আমাৰ দৰমহা আয়োগৰ প্ৰতিবেদন কেন্দ্ৰীয় চৰকাৰৰ লগত একে দিনৰ পৰাই আৰু একেটা মানদণ্ডৰে আমি ৰূপায়ণ কৰিম। ৰাজ্যত আমি স্বাস্থ্য আন্তঃগাঁথনি, শিক্ষা আন্তঃগাঁথনি, ক্ৰীড়া আন্তঃগাঁথনি আমি নিৰ্মাণ কৰিম। শ্ৰদ্ধাৰ সুধীবৃন্দ, মই বিশ্বাস কৰোঁ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ আশীৰ্বাদত অহা 5 বছৰ অসমৰ ৰাইজে যদি ভাৰতীয় জনতা পাৰ্টীক চৰকাৰ গঠন কৰিবলৈ সুযোগ দিয়ে, আমি অসমক ভাৰতৰ সৰ্বশ্ৰেষ্ঠ আৰু শক্তিশালী ৰাজ্যসমূহৰ মাজত এখন হিচাপে আমি প্ৰতিষ্ঠিত কৰিব। এই সকলোখিনি আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া, সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া যিবিলাক প্ৰতিশ্ৰুতি অসমৰ ৰাইজক দিছিল, তো আপুনি সকলোখিনি চালে তাতে। আৰু অংগনবাদী কৰ্মীসকলৰ দৰমহাক লৈ বহুত দিনৰ পৰা প্ৰতিবাদী কাৰ্যসূচী চলি আছে, বহুতো ধৰণৰ আপেল চলি আছে যে তেওঁলোকৰ দৰমহা বৃদ্ধি হ'ব লাগে। তো এইবাৰ চাগে 2026 ইলেকশ্যনতো জিকিল, এতিয়া হয়তো ৰামধনী আশাকৰ্মী, অংগনবাদী কৰ্মীসকলৰ দৰমহা বাঢ়িব। আৰু বিশেষকৈ অৰুণোদয় আঁচনি এতিয়া আপুনি 3000কৈ টকা পাব, যে 1250 টকাকৈ পোৱাৰ কথা আছিল। ঠিক আছে, তো আজিৰ কাৰণে ভিডিঅ'খন ইয়াতে সমাপ্ত কৰিছোঁ। আকৌ লগ পাম আমি অন্য এখন ভিডিঅ' লৈ।